অভিনীলৰ ঘটনাতকৈও ভয়ংকৰ ঘটনা ঘটনাৰ স্থান গোৱালপাৰা জিলাৰ লক্ষীপুৰ 15 আগষ্টৰ নিশা সমগ্ৰ দেশে উদযাপন কৰিছিল স্বাধীনতা আৰু লক্ষীপুৰত চলিছিল নৰপিশাচৰ তাণ্ডৱ এদল উন্মুক্ত লোকৰ আক্ৰমণৰ বলি হৈছিল ৰণবীৰ নামৰ যুৱকজন বাৰে বাৰে পানী খাবলৈ বিচাৰিছিল ৰণবীৰে কিন্তু সেই নৰখাদক কেইটাই পানীৰ সলনি ৰণবীৰক খাবলৈ দিছিল প্ৰসাব কৈছিল যে মই পানী খাম পানী খুজিছিল তাক পানী দিয়া নাছিল পানী নিদিয়ে তাক পেছাব কৰি খুৱাইছে এইটো কোন ৰুলত খুৱাব পাৰে পেছাব কৰি খুৱাইছে এনেকুৱা ধৰ্ষণ কৰিছে তাক আৰু এনেকে পিন বিলাক হানি হানি মাৰিছে তাক এইটো উচিত বিচাৰটো লাগে আপোনালোকে কেনেকে উচিত বিচাৰ দিয়া হৈছে শাস্তি পাব লাগে শাস্তিটো দিব লাগে সেইটোৱে কথা বেজিৰে হানি খুচি ক্ষত বিক্ষত কৰিছিল ৰণবীৰৰ শৰীৰ 5মান বজাত খবৰ দিলে পুলিচৰ পৰা যে আপোনাৰ ল'ৰাটো ভাই ভনীৰ পাহাৰত এনে মুমূৰ্ষ অৱস্থাত পৰি আছে আমি লক্ষীপুৰ হস্পিটেলত লৈ আহিছো এনেকুৱা কি দোষ কৰিলে তাক ইমান বেয়াকে পিটিছে ইমান বেয়াকে মানে মৃত্যুৰ মুখত ঠেলি দিয়া নিচিনাকে ঠেলি দিছে তাৰপিছত লক্ষীপুৰ তাৰ পৰা গোৱালপাৰা লৈ যোৱা হ'ল গোৱালপাৰাটো নাৰাখিলে গুৱাহাটী লৈ যোৱা হ'ল তাতে আহিছো তাৰ মৃত্যু মুখত পৰিল এতিয়া কি দুখ কৰিল যে সি মৃত্যু মুখত পৰিব লগা হ'ল এইখিনি মই ন্যায় বিচাৰিছো আপোনালোকৰ ওচৰত ঘটনাৰ বিৱৰণ অনুসৰি 15 আগষ্টৰ নিশাৰ পৰা নিখোজ হৈ থকা ৰণবীৰক মুৰ্মূৰ্ষ অৱস্থাত পথৰ দাঁতিত পেলাই থৈ গৈছিল নৰখাদকৰ দলটোৱে তেজেৰে লুতুৰি পুতুৰি হৈ থকা ৰণবীৰক 16 আগষ্টৰ পুৱা উদ্ধাৰ কৰিছিল আৰক্ষীয়ে আৰক্ষীয়ে উদ্ধাৰ কৰাৰ পিছতে যুৱকজনৰ পৰিয়ালক খবৰ দিয়া হয় পুত্ৰৰ এই অৱস্থাৰ খবৰ পোৱাৰ মাত্ৰকে হাহাকাৰ লাগে পৰিয়ালৰ মাজত আৰু উন্নত চিকিৎসাৰ বাবে গোৱালপাৰা আৰু গুৱাহাটীলৈ লৈ যোৱা হয় প্ৰায় সপ্তাহজোৰা দিন হাস্পতালৰ বিচনাত জীৱন মৃত্যুৰে যুঁজি শুক্ৰবাৰে মৃত্যুক আঁকোৱালি লয় ৰণবীৰে আৰক্ষীৰ প্ৰাৰম্ভিক পৰ্যায়ৰ অনুসন্ধানত এই হিংসাত্মক ঘটনাত মুঠ 9জনকৈ লোক জড়িত থকাৰ কথা পোহৰলৈ আহিছে এই 9 অভিযুক্তৰ ভিতৰত প্ৰসেনজিৎ বৰ্মন নামৰ অভিযুক্তক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে বৰ্তমানো পলাতক হৈ আছে সুশীল বৰ্মন সনাতন বৰ্মন ওম প্ৰকাশ গুপ্তা ৰতন বৰ্মন অখিল বৰ্মন সবিন বৰ্মন মনোমোহন হাজং আৰু মুকেশ চৌধুৰী পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলবাসীয়ে বৰ্তমান একেমুখে প্ৰশ্ন উত্থাপন কৰিছে যে ৰণবীৰৰ ভুল কি আছিল কিহৰ বাবে ইমান বৰ্বৰতাৰে হত্যা কৰা হ'ল ৰণবীৰক শাস্তি পাবনে ৰণবীৰ কাণ্ডৰ অভিযুক্তই 15 আগষ্টত সংঘটিত হোৱা এই পাশবিক ঘটনাই কঁপাই গৈছে এতিয়া সমগ্ৰ ৰাজ্য গোৱালপাৰাৰ পৰা সামিনুল হকৰ ৰিপৰ্ট নেশ্যন এনি